সংবাদ মেলত মোৰ লগত উপস্থিত আছে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মাননীয় ৰূপম গোস্বামী ডাঙৰীয়া। মোৰ লগত উপস্থিত আছে অন্যতম ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক মুখপাত্ৰ মাননীয় ৰঞ্জিত কুমাৰ শৰ্মা ডাঙৰীয়া। আমাৰ যি অসম বাজেট 25-26 যোৱা 10 মাৰ্চত প্ৰস্তাৱটো দিয়া হৈছিল মাননীয় আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী। সেই বাজেটটো যদি আমি চাওঁ খুব ভাল বাজেট, সকলো শ্ৰেণীক সকলো এৰিয়া সকলোকে সামৰণি লৈ এইটো খুব ধুনীয়া এটা বাজেট হোৱা বুলি মই ভাবোঁ। ইয়াত সকলো ক্ষেত্ৰত যেনেকৈ আমাৰ ফ্লেগশ্বিপ 18 ফ্লেগশ্বিপ স্কিমছ সকলোতে বাজেটবিলাক বঢ়াই দিয়া হৈছে, ইম্পৰ্টেঞ্চ দিয়া হৈছে। আমাৰ মহিলাসকলৰ কাৰণে আগতে খুব ভাল এটা বাজেট প্ৰস্তাৱটো দিয়া হৈছে। যুৱ সমাজৰ কাৰণে খুব ভাল এটা বাজেট। আমাৰ কৃষি ক্ষেত্ৰতো এগ্ৰিকালচাৰ ছেক্টৰত খুব ভাল, আৰু এডুকেশ্যন ছেক্টৰতো খুব ধুনীয়া বাজেট। যোৱাবাৰতকৈ আমাৰ যোৱাবাৰৰ যোনটো এক্সপেণ্ডিচাৰ আমাৰ যদি দেখা যায় বাজেটটো 2025-26ত 1,55,985 crore, 8% increase, আৰু ৰিচিভড 2025-26ত 1,55,429 crore। এইটো যদি চাওঁ আমাৰ অলমষ্ট ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অলমষ্ট আমাৰ জিৰ' বেলেঞ্চত গৈছে, বেলেঞ্চ বাজেট। তাতে আমাৰ যোনটো ডেফিচিটটো একদম নেগলিজিবল। গতিকে আমাৰ যি বাজেট আৰু এইবাৰৰ যোনটো বাজেট, এইটোত আমি যদি চাওঁ কিমান আমাৰ জনতাৰ উন্নতি হ'ব, এইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। গতিকে এইটো আমাৰ সকলো ৰাইজে ৱেলকাম কৰিব লাগে, আৰু আমি সকলোৱে এই বাজেটটোক সমৰ্থন কৰি আমাৰ অসম ৰাজ্যক আগুৱাই নিয়াত সহায় কৰিব লাগে। সেইটোৱে মই বিচাৰিছোঁ জনতাৰ পৰা। আৰু বিতংভাৱে যি আমাৰ বাজেট আছে সেইটোৰ ওপৰত আমাৰ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া আছে, তেখেতে বিতংভাৱে ক'ব। আৰু কিছু কথা আমাৰ ৰঞ্জিত কুমাৰ শৰ্মা ডাঙৰীয়াও আমাৰ বাজেটৰ ওপৰত কিছু কথা আপোনাৰ লোকৰ ওচৰত ৰাখিব। গতিকে মোৰ মতে আমাৰ বিটিআৰৰ কাৰণেও সুন্দৰ সুন্দৰ স্কিমছ, আমাৰ মডেল স্কুল 15টা মডেল স্কুল আমাৰ কাৰণে ইয়াত বাজেটত ৰাখিছে। গতিকে তেনেকৈ এডুকেশ্যন ছিষ্টেমৰ কাৰণে খুব ধুনীয়া এটা বাজেট, যোনটো আমি ভাবোঁ যে এডুকেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট ফৰ অভাৰঅল গ্ৰথ অফ দ্য প্লেচ। তো এডুকেশ্যন এণ্ড হেল্থ এই দুটা ছেক্টৰতো মই যি দেখিলোঁ খুব ধুনীয়া বাজেট। গতিকে আমি সকলোৱে এইটো বাজেটটো ৱেলকাম কৰিব লাগে। মোৰ ক'বলগীয়া বেছি নাই, মই ইনডেপ্থ ক'বৰ কাৰণে মই আমাৰ ৰূপম গোস্বামী ডাঙৰীয়া আছে, তেখেতক মই আমাৰ বাজেটৰ ওপৰত কিছু আপোনালোকক জনাবৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ সুনীল দা। মই খালি দুটামান ফেক্টছ এণ্ড ফিগাৰ দিম। আপোনালোকে বাজেট দেখিছে, বাজেট পঢ়িছে, আৰু এইবাৰ চৰকাৰে সকলো নিউজ পেপাৰতে সম্পূৰ্ণ বাজেটখন প্ৰকাশো কৰিছে। এইকাৰণে প্ৰকাশ কৰিছে যে জনতাই আচলতে বাজেটখননো কি এইটো জনাৰ খুব প্ৰয়োজন।
নহ'লে কি কৰে বিৰোধীয়ে বিশেষকৈ কংগ্ৰেছ দলে সদায় এক বিভ্ৰান্তি সৃষ্টি কৰিব চেষ্টা কৰে কাৰণ বাজেট বস্তুটো সৰ্বসাধাৰণ ৰাইজে ইমান নাচায় আৰু সৰ্বসাধাৰণ ৰাইজৰ কথাটো হ'ল যে মই কি পাইছোঁ কি পোৱা নাই দাম ক'ত কেনেকুৱা সেই কথাবিলাকে জানে কিন্তু সামগ্ৰিক বাজেটনো কি বস্তুটো জনাৰ প্ৰয়োজন গতিকে প্ৰয়াস এটা চৰকাৰে কৰিছে 2015-16 কংগ্ৰেছৰ দিনৰ শেষৰ যিখন বাজেট এই বাজেটখন আছিলে 66,000 crore আৰু এষ্টিমেটেড বাজেট হয় অলমষ্ট 70,000 কোটি টকা আৰু তেওঁলোকে কিমান খৰচ কৰিছিল জানে মাত্ৰ 63%। বাজেটো কম আছিলে আৰু তেওঁলোকে সেই বাজেটৰ খৰচো কম কৰিছিল। এতিয়া কংগ্ৰেছে কৈ থাকে যে বাজেটৰ সম্পূৰ্ণ এতিয়া কোৱা বন্ধ কৰিলে কথাটো সম্পূৰ্ণ পইচা খৰচ কৰিব নোৱাৰিলে আজি অলমষ্ট কিমান 8 বছৰৰ বাজেট লৈ গ'ল 1,55,000 crore তাৰমানে অলমষ্ট 1 লাখ কোটি টকা বেছি আৰু অহা বছৰ আমি টাৰ্গেট কৰিছোঁ 2 লাখ কোটি টকা আৰু ইতিমধ্যে আমাৰ যিটো এষ্টিমেট 85% বাজেটত ধন খৰচ হৈ যাব এটা ডিফাৰেন্স মই আপোনাক কৈছোঁ আৰু বাকী জনসাধাৰণে বুজি পাবৰ বাবে এইবাৰ প্ৰত্যেকটা ক্ষেত্ৰত মূলতে মহিলা সবলীকৰণ আপোনালোকে শুনি ভাল পাব বিপিএৰ পৰা এপিএললৈ প্ৰায় 26% মহিলা উন্নত হৈছে বিপিএল এই যে অৰুণোদয় স্কিম ফ্লেগশ্বিপ স্কিম মানে অৰুণোদয় স্কিমটো দ্বাৰাই মহিলাসকলক সবলীকৰণত বহুত সহায় কৰিছে এইবাৰ লাখপতি বাইদেউ আছে ইয়াৰ দ্বাৰা হয়তো সমাজখন আকৌ আগুৱাই লৈ যাব কাৰণ এটা সময় আছিলে যিটো সময়ত মহিলাসকল সাধাৰণতে প্ৰত্যেক ঘৰতে আমি দেখিবলৈ পাইছোঁ হয় খেতি পথাৰত যায় নহয় কুকুৰা হাঁহ ইত্যাদি পালন কৰি এক স্বাৱলম্বী আছে কিন্তু পৰৱৰ্তী সময়ত সেই প্ৰেক্টিচটো ক'ৰবাত নহয় যেতিয়া চহৰীকৰণ হ'ল আৰ্বানাইজেশ্যন হ'ল কমি আহিছে আৰু তাৰ ফলত আজি আপুনি চাব বিভিন্ন ক্ষেত্ৰত মহিলাসকল আকৌ কিন্তু আগবাঢ়ি আহিছে এইটো এটা খুব ভাল দিশ যুৱসকলৰ বাবে আছে স্পৰ্টছত আছে কৃষকৰ বাবে আছে দৰিদ্ৰ নাৰায়ণৰ বাবেও আছে যি 4টা মূল ফোকাছ পইণ্ট এটা সময়ত অসমত 3খন মেডিকেল কলেজ আছে এতিয়া প্ৰায় 16খন মেডিকেল কলেজ তেওঁলোকৰ দিনত অসমীয়া মানুহ তথা অসমত বসবাস কৰা খিলঞ্জীয়া মানুহক যে মাটিৰ পট্টা দিব লাগে তেওঁলোকে চিন্তাই কৰিব পৰা নাই এতিয়া আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিছোঁ আজি বসুন্ধৰা 1, 2, 3 এডভান্টেজ আছে তেওঁলোকে সপোনতো ভাবিব পৰা নাছিল এইবাৰ এই বাজেটত অৰুণোদয়ৰ পৰা গৈ ছেটেলাইটলৈকে অসমৰ যে এটা নিজা ছেটেলাইট হ'ব এইটো কথা ভাবিব পাৰেনে তেওঁলোকে এতিয়া উপলুঙা কৰিব কোনোবাই কৰিছে দেখিছোঁ মই কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পণ লয় সেইটো কৰিহে গতিকে আমাৰ দৃঢ় বিশ্বাস এই ছেটেলাইট হ'ব আৰু এই ছেটেলাইটে আমাক যথেষ্ট সহায় কৰিব এই ছেটেলাইটৰ দ্বাৰাই আমি বৰ্ডাৰ আমাৰ কেনেধৰণৰ আছে বানপানী আমাৰ কেতিয়া হ'ব বা খেতিৰ বাবে কোন সময়ত পানী হ'ব কোন সময়ত পানী নহ'ব এনেকৈ বিভিন্ন ধৰণৰ সহায়কৰ কাৰক আপোনালোকে বাজেটখনত চাব যে যিটো আপোনাৰ ভাৰতবৰ্ষৰ জিডিপি তাতকৈ আমি 3% বেছি দিওঁ যিটো নেশ্যনছৰ জিডিপি মানে আয় যিটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কয় জিএছডিপি বা গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট সেই প্ৰডাক্ট অল ইণ্ডিয়া লেভেলৰ 10%
গ্ৰোথ আৰু আমাৰ 13%, তাৰমানে 3% ডিফাৰেঞ্চ। এতিয়া বিৰোধীয়ে কেইটামান কথা কৈছিল ঋণ লোৱাৰ ক্ষেত্ৰত কৰে, বাৰে বাৰে কৈ থাকিল। এতিয়া মই যদি বেংকত যাওঁ, সাপোজ টিভি এটা কিনিবলৈ বা এখন গাড়ী কিনিবলৈ, বেংকে কি আধাৰত, আপোনালোক যদি যায় কি আধাৰত দিব? আপোনাৰ ইনকাম চাব, আপোনাৰ ইনকাম আছে না, আপুনি লোনটো পৰিশোধ কৰিব পাৰিব নে নাই? ঠিক তেনেকুৱা ধৰণৰ ৰাজ্যৰ ক্ষেত্ৰতো একেই কথা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিছুমান গাইডলাইন আছে। আমাৰ যিটো GSDP মানে GDP, তাৰ আমি 33% লোন ল'ব পাৰোঁ। আৰু এতিয়ালৈকে অসম চৰকাৰে মাত্ৰ 25% লয়। বাকী যদি আপুনি চাই, পাঞ্জাৱ চাই 41%, হিমাচল প্ৰদেশ 41%, অৰুণাচল প্ৰদেশ 37%, মণিপুৰ 35%, চবতে বেছি। বিহাৰ 31%, ৰাজস্থান 32%। চবে কয় ৰাজস্থান খুব, মানে আমি ৰাজস্থান বুলি ক'লে খুব ধনী ষ্টেট বুজো। উত্তৰ প্ৰদেশ 28%। গতিকে চবতে আমাতকৈ অন্ধ্ৰপ্ৰদেশ 30%, পশ্চিমবংগ 34%। এই গোটেই হিচাপবিলাক পেপাৰত খুব ধুনীয়াকৈ দিয়া আছে। তাৰমানে এইখন চৰকাৰে ঋণ লৈছে, পৰিশোধ লৈছে। ঋণ লৈ যদি দৰমহা দিলে হয় তেতিয়াহ'লে কিন্তু বেলেগ। কংগ্ৰেছৰ দিনত যিটো কেপিটেল এক্সপেণ্ডিচাৰ, কেপেক্স বুলি কয়, ধৰক ৰাস্তা ঘাট পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো কৰে, তেওঁলোকৰ আছিল শেষত ৩,২০০ কোটি টকা। আমাৰ হ'ল ২৫,০০০ কোটি টকা। কিমান ডিফাৰেঞ্চ! আৰু এই কথাবিলাক জনসাধাৰণে উপলব্ধি কৰিছে। ৰাস্তা ঘাটেই কওক, স্কুল কলেজেই কওক, মেডিকেল কলেজেই কওক, প্ৰত্যেকটো ক্ষেত্ৰত অৰুণোদয় ফ্লেগশ্বিপ স্কিমৰ কথাই কওক। এই বাজেটখনৰ এইবাৰ চবতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কি জানে? ফ্লেগশ্বিপ স্কিমসমূহ চলোৱাৰ উপৰিও উন্নয়নৰ ক্ষেত্ৰত বাজেটখনে কম্প্ৰমাইজ কৰা। এই বেলেঞ্চ কৰা কিন্তু বহুত ডাঙৰ কথা। মই বহু বছৰৰ পৰা বাজেট দেখি আহিছোঁ, বাজেটৰ ওপৰত মই বহুত লিখনি লিখিছোঁ, মই নিজে অৰ্থনীতি ষ্টুডেণ্ট হিচাপে। কিন্তু মই প্ৰথমবাৰ এনেকুৱা এখন বাজেট দেখিলোঁ যিটো বেলেঞ্চ বাজেট বুলি আপুনি কওক, সৰ্বস্পৰ্শী, সৰ্বব্যাপী। প্ৰত্যেকজন মানুহৰ, আপুনি কি মহিলা কয়, কি পুৰুষ কয়, কি বৃদ্ধ কয়, কি যুৱক কয়, কি SC কয়, কি ST কয়, কি OBC কয়, সকলোকে সামৰি পেলাই বাজেটখন ইনক্লুচিভ বাজেট যাক কয়। ই ফ্লেগশ্বিপ দৰিদ্ৰৰ নাৰায়ণৰ কাম যেনেকৈ ৰাখিছে, তেনেকৈ উন্নয়নৰ কাৰণেও সমান্তৰালভাৱে বাজেটখন আগুৱাই লৈ গৈছে। গতিকে বাকী আপোনালোকে সকলো পেপাৰ পঢ়িছে, পঢ়িবলৈ পাইছে। বাজেটৰ বিভিন্ন দিশ বিভিন্ন সময়ত আৰ্টিকল হিচাপেও পেপাৰত আহি আছে। মই এইখিনিকে ক'লোঁ, কিবা প্ৰশ্ন থাকিলে উত্তৰ দিম। মই অলপ কৈ তাৰপিছতো কিন্তু অখিল গগৈয়ে কৈছে এইখন বাজেট মানে হিতাধিকাৰীৰ কাৰণে কৰা বুলি কৈছে। মই আপোনাৰ এটা সৰু কথা ক'ম দেই। অখিল গগৈয়ে সেইদিনাখন যিটো কনফ্লিক্ট কেনেকৈ কৈছিল মই জাষ্ট দেখাই দিওঁ। বাজেটৰ টকাটো তেওঁৰ কথা কৈ আছিলে নহয়। তেওঁ কৈছিলে যে ষ্টেট শ্বেয়াৰ মানে অকল 29% ষ্টেটে খৰচ কৰিব পাৰে। এতিয়া শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ তাত আছে প্ৰায় 29%। তাৰমানে কি, তেওঁ টেকনিকেলি বাজেটখন নেজানে বা জানি পেলাই মানুহৰ মাজত বিভ্ৰান্তি কৰিব চেষ্টা কৰিছে। দুটা বস্তু, আগতে GST নাছিলে, আজিকালি GST যেতিয়া হ'ল, GST দুটা ভাগ থাকে। আপোনালোকে দেখিব যেতিয়া GST বিল দিয়ে তাত এটা CGST থাকে, এটা SGST থাকে। CGST হ'ল চেণ্ট্ৰেল টেক্স, SG হ'ল ষ্টেট টেক্স। 18% যদি আপুনি GST আছে, তাৰে 9% CGST পাব, চেণ্ট্ৰেলে পাব, 9% ষ্টেটে পাব। তো প্ৰথমতে গোটেই পইচাটো GST গুচি যায়, তাৰপিছত GSTয়ে 9% আমাক ঘূৰাই দিয়ে। সেইটো পাৰ্চেণ্টেজ হ'ল 29%। তাৰমানে 29 ইফালে 29 ইফালে, অলমষ্ট 58% আমাৰ নিজৰ পইচা। তেওঁ কিন্তু বিভ্ৰান্তি কৰিবলৈ কি কথা কৈছে, ঠিক আছে। তেওঁ আৰু এটা কথা কৈছিলে, আপোনালোকে শুনিছিলে যে যোৱা বছৰ 13% গ্ৰোথ আছিল, 17% গ্ৰোথ আছিল, এবাৰ 13% কমিছে গৈছে।
যোৱা বছৰৰ বাজেট কিমান টকা আছে? কংগ্ৰেছৰ দিনৰ বাজেট কিমান টকা আছিল? বাজেটৰ সংখ্যাটোওতো বাঢ়িছে। এইটো হ'ল গ্ৰোথ অভাৰ লাষ্ট ইয়েৰ, আৰু এইটো আপুনি কম্পেয়াৰ ক'ত কৰিব? অল ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰিব না। অল ইণ্ডিয়া 10%, আমাৰ 13%। তেওঁ কনফিউজন কৰিবলৈ যোৱা বছৰৰ লগত আমিতো ডিগ্ৰোথ হোৱা নাই, আমিতো গ্ৰোথে হৈছো। গতিকে হয় তেওঁ বাজেট নেজানে, বা নহ'লে তেওঁ জানি শুনি ৰাইজক বিভ্ৰান্তি কৰিবলৈ, যিটো সচৰাচৰ তেওঁ কৰি থাকে। সচৰাচৰ তেওঁ কৰি থাকে নহয়, আৰু মানুহে জানে এইবিলাক। কাৰণ এই বাজেটখন সমালোচনা কৰিবলৈ মই কওঁ যে আজিলৈকে এজন ইকনমিষ্টক মই কলম লিখা দেখা নাপাওঁ। নহ'লে ইতিমধ্যে এইবিলাক ছ'চিয়েল মিডিয়াত ইকনমিষ্টে হওক, আমাৰ বিৰোধীৰতো বহুত ইকনমিষ্ট আছে, এনেকুৱা নহয় যে নাই, তেওঁলোকে লিখি ধাৰাশায়ী কৰিলে হয়। কিন্তু ক'ৰবাত লিখনি হয়তো আপোনালোকেও দেখা নাই। দুই এজনে চেষ্টা কৰি আছে বিভ্ৰান্তি কৰিবলৈ। এতিয়া